অধ্যক্ষ মহোদয়, জনজাতিকৰণৰ জৰিয়তে অসমীয়া জাতিক সুৰক্ষিত কৰিব বিচৰা এইখন চৰকাৰৰ শাসনকালতে যেতিয়া অসমৰ অন্যতম এটা জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ জনগোষ্ঠীয় উৎসৱ আলি আই লৃগাঙত বন্ধ দিয়া হয় কেৱল মাত্ৰ অসমৰ 10খন জিলা, কিন্তু তাৰ বিপৰীতে যেতিয়া কোনো বহিৰাগত অনা অসমীয়া উৎসৱ ছট পূজা কিংবা ভাইদুজক ঘোষণা কৰা হয় ৰাজ্যিক বন্ধ। Sodiatok burolibo pe dune missing regama selutasem nun memi sula tatone tanman. Selutas missing regam lok ke turiar bonane derbe aliai ligang dog legang ayona agom ko ludung arekana agom ko ludung missing regama. College lok ke lukang torko portijugita do missing lope asin oleng ne bero পার্থপটিম বরাবে ছয় জনগোষ্ঠী জনজাতি করন্ডম ইমিলো তাইবে রেগাম আরা লকাপং আসইয়েনে অদক্ক উলুক্ক মিসিং রেগাম লক্ক তুরিয়া দয়ার বনানে দেরবে আলিয়াই লিগাং দেম কাপিলা সুপাগলপ অকম সরকার ভারত সরকারে রাজ্যিক বন্ধ বিমান অদক্ক লেগাং আইয়না আগমক লুদুং মেমিসুল তাতকেত se video se lutas se missing regam lop arekane lutat ko se video se lutas sem okom sorkarok ke baros sorkarok ke migom keride kapa sudop odok ke lomdan nang uluk ke missing dirbu aliai ligadem ngulung missing regam aralo raijik bondo lagierung amna supak ke airso udiko pagdoji ngulu se digital airso ede okom sorkarok ka burutum keride kapa sudop udiko pagdoji missing regama nulu komen attoka se lutasem se video sem nokkom na meruji nokka sindok doi dem komen pat gelang ulum kinmoteka sodiatok ke buroli bopa apung missing regam lo gombang jiman pare se video sem share toka lomdan na nguluk ke missing dirbu aliai liga dem raijik bondo bidop bipairung amdop se okom sorkar se bharat sorkar se amna jela dop se ngulu komen sem atpolai odo okom sorkar bharat sorkar sok ke migom keride kapa suwe se lutas sem se video sem odo bulu nguluk ke derbe aliai liga dem raijik bondo bibegerung supang ngulus se lutas sem kapur polai memila ফুল বা খোপাত লগোৱাৰ বিপৰীতে কোনো অনা অসমীয়াৰ পৰা কপৌ ফুল বা কিনি খোপাত লগাই যি সময়ছোৱাত অধ্যক্ষ মহোদয় বিহুৱে শিপিঙে তাঁতশালত বোৱা গুমচেং চোলাটো পৰিধান কৰাৰ বিপৰীতে কলিকতাৰ পৰা আমদানিকৃত ধুতি চোলা পৰিধান কৰি G20 সন্মিলনৰ বিহু নৃত্য ভংগীমাক বিকৃত কৰি উপস্থাপন কৰে। অৰ্থাৎ অধ্যক্ষ মহোদয় এফালে 11,000 ঢুলীয়া নাচনীক লৈ বিহু বিশ্ব ৰেকৰ্ড গঢ়াৰ বিপৰীতে যেতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ স্বাভিমান বিহুক চূড়ান্তভাৱে অপমান কৰা হয়, অৰ্থাৎ অধ্যক্ষ মহোদয় তেনে এক প্ৰেক্ষাপটত অসমীয়া সংস্কৃতিলৈ সংকট নামি অহাৰ সময়ছোৱাত কেৱল মাত্ৰ জনজাতিকৰণৰ জৰিয়তে যে অসমীয়া জাতিক সুৰক্ষিত কৰিব পৰা নাযাব এই বাস্তৱিকতাখিনি বুজি উঠাৰ বাবে তীব্ৰ ভাষাৰে বিৰোধিতা কৰিলো উত্থাপিত বিধেয়কখনৰ। অধ্যক্ষ মহোদয়, জনজাতিকৰণৰ জৰিয়তে অসমীয়া জাতিক সুৰক্ষিত কৰিব বিচৰা এইখন চৰকাৰৰ শাসনকালতে যেতিয়া অসমৰ অন্যতম এটা জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ জনগোষ্ঠীয় উৎসৱ আলি আই লৃগাঙত বন্ধ দিয়া হয় কেৱল মাত্ৰ অসমৰ 10খন জিলা, কিন্তু তাৰ বিপৰীতে যেতিয়া কোনো বহিৰাগত অনা অসমীয়া উৎসৱ ছট পূজা কিংবা ভাইদুজক ঘোষণা কৰা হয় ৰাজ্যিক বন্ধ। অধ্যক্ষ মহোদয়, যি সময়ত এইখন অসমৰে খুদ গুৱাহাটী মহানগৰীতে কোনো অনা অসমীয়া ফ্লেট বিক্ৰীৰ নামত দিয়া বিজ্ঞাপনত স্পষ্টভাৱে লিখিবলৈ সাহস কৰে যে ফ্লেট ক্ৰয় কৰিব পৰা য'ত অনা অসমীয়া আৰু আমিষ ভোজী হ'ব লাগিব, তেনে প্ৰেক্ষাপটত অধ্যক্ষ মহোদয় জনজাতিকৰণ কিন্তু কেতিয়াও অসমীয়া জাতি সুৰক্ষিত কৰাৰ একমাত্ৰ পথ হ'ব নোৱাৰিব। অধ্যক্ষ মহোদয়, জাতি এটা শক্তিশালী হ'বলৈ হ'লে জাতিটো শৈক্ষিক অৰ্থনৈতিকভাৱে শক্তিশালী হোৱাটো নিতান্ত আৱশ্যকীয়, কিন্তু অধ্যক্ষ মহোদয় যি সময়ত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ডিজিটেল শিক্ষাৰ কথা কৈছে ঠিক একে সময়তে কিন্তু এইখন অসমত বৰ্তমানৰ প্ৰেক্ষাপটতো 1000তকৈ অধিক বিদ্যালয় কেৱল মাত্ৰ এজনীয়া শিক্ষকৰ দ্বাৰা পৰিচালিত হৈ আছে। অধ্যক্ষ মহোদয়, যি সময়ছোৱাত এইখন অসমৰ গ্ৰাম্যাঞ্চলৰ মহিলাসকল নিৰ্ভৰ কৰে চৰকাৰে প্ৰতিমাহে একাউণ্টত সোমাই দিয়া 10 তাৰিখে একাউণ্টত সোমাই দিয়া সেই অৰুণোদয় 1250 টকালৈ, যি সময়ছোৱাত এইখন অসমৰ কৃষকসকলে শাওণ মাহত পথাৰত ভূঁই ৰোৱাৰ বিপৰীতে নিৰ্ভৰ কৰে চৰকাৰে দিয়া সেই বিনামূলীয়া
5 কেজি চাউললৈ অৰ্থাৎ অধ্যক্ষ মহোদয় হিতাধিকাৰী আঁচনিয়ে অসমীয়া জাতিটোৰ অৰ্থনৈতিক মেৰুদণ্ডডাল ভাঙি পেলোৱাৰ সুযোগ লৈ যেতিয়া অসমৰ বজাৰখন দখল কৰে কোনো অনা অসমীয়া বহিৰাগতই তেনে এক প্ৰেক্ষাপটত অধ্যক্ষ মহোদয় একমত হ'ব নোৱাৰিলে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ সৈতে অধ্যক্ষ মহোদয় সন্মানীয় চৰকাৰী পক্ষৰ দলপতি গৰাকীকে আদি কৰি আটাইকেইগৰাকী সদস্যই কৈ গ'ল জনজাতিকৰণৰ জৰিয়তে অসমীয়া জাতিক সুৰক্ষিত কৰাৰ কথা কিন্তু অধ্যক্ষ মহোদয় জনজাতিকৰণৰ ফলত জনগোষ্ঠী এটা লাভ কৰা অধিকাৰসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰটো হ'ল ভূমিৰ অধিকাৰ কিন্তু অধ্যক্ষ মহোদয় যিটো সময় এইখন অসমৰ কাৰ্বি আংলং ষষ্ঠ অনুসূচীৰ অন্তৰ্গত হোৱাৰ পিছতো কাৰ্বি আংলঙত জনজাতিভাৱে সংৰক্ষিত ভূমি সংৰক্ষিত বনাঞ্চল কোনো অনা অসমীয়া বহিৰাগতই দখল কৰি তাত বসতিস্থল স্থাপন কৰে আৰু যাৰ ফলত যেতিয়া কাৰ্বি আংলঙৰ জনগাঁথনিত ব্যাপক পৰিৱৰ্তন সাধন হয় আৰু তেনে এক প্ৰেক্ষাপটত যেতিয়া কাৰ্বি সমাজে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে নিজ স্থানতে যুঁজ দি মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় যি সময়ছোৱাত অধ্যক্ষ মহোদয় এইখন ডিমা হাছাও জিলা ষষ্ঠ অনুসূচীৰ অন্তৰ্গত হোৱাৰ পিছতো তাৰ 3000 বিঘা ভূমি মহাবাল চিমেণ্টক গতাই দিয়া হয় যি সময়ছোৱাত বহুলেণ্ডৰ হাজাৰ হাজাৰ বিঘা ভূমি কোনো পুঁজিপতি বনিয়াক গতাই দিয়া হয় আৰু তেনে এক প্ৰেক্ষাপটত অধ্যক্ষ মহোদয় কিদৰে জনজাতিকৰণে অসমীয়া জাতিক সুৰক্ষিত কৰিব সেই কথা আজিৰ পবিত্ৰ সদনৰ সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছে অধ্যক্ষ